গাইজ আপোনালোকে চাওক কালি হামিংবাৰ্ড অডিটৰিয়াম হ'বলগীয়া আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ জেনেৰেল কাউন্সিল সভা তাৰ কাৰণে প্ৰিপাৰেশ্যন চুম্বত হৈ আছে যিহেতু 3 দিন ধৰি নেৰানেপেৰা প্ৰস্তুতি আজিলৈ বৰ্তমান সম্পূৰ্ণ সমূহ ৰেক্টেংগুলকে বনাইছে চাৰিওফালে বহি পেলাই ক'ব পৰাকৈ বা মিটিঙত হেৰি কৰিব পৰাকৈ এই পৰিৱেশটো আপোনালোকৰ বিষয়ে এয়া হৈছে হামিংবাৰ্ড বিদ্যালয়ৰ নতুনকৈ নৱনিৰ্মিত অডিটৰিয়াম যাৰ নেতৃত্বত আমাৰ যোৱা 21 ডিচেম্বৰ তাৰিখে মিচিং অট'নমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমানন্দ চাৰিঙাদেৱৰ নেতৃত্বত আমি শুভ উদ্বোধন কৰা হৈছিলে আৰু সেই শুভ উদ্বোধনৰ মুহূৰ্ততেই ছাৰৰ এটা অনুভৱ হৈছিলে যে ইয়াতে আমি এটা মিটিং এটা কৰিব পৰা যায় নেকি আৰু ফাইনেলি 2 এদিনৰ ভিতৰতে ছাৰে ফাইনেল কৰি দিলে যে ইয়াতে হামিংবাৰ্ড প্ৰাংগণতে আমি আমাৰ মিচিং অট'নমাছ কাউন্সিল জেনেৰেল কাউন্সিলখন অনুষ্ঠিত কৰা হ'ব তাৰ কাৰণে 2-3 দিন ধৰি এতিয়া নেৰানেপেৰা প্ৰস্তুতি চলাই আছে এয়া অভাৱটো ধুনীয়াকৈ বনোৱা হৈছে বনাই আছে আৰু আজিলৈকে সম্পূৰ্ণ হ'ব এই পৰিৱেশটো আপোনালোকে চাইছে আৰু মই দেখুৱাই আছোঁ আপোনালোকক চাওক এয়া যে হামিংবাৰ্ড অডিটৰিয়ামৰ ওপৰ যিটো ভাগৰ যিটো টিন ঘূৰণি একচুৱেলি এইটো চাৰ্কুল গোটেই ঘৰখনেই চাৰ্কুল হয় ঘূৰণীয়াকৈ আপোনালোকে চাইছে পাঠক ধুনীয়াকৈ যিটো বনাইছে ওপৰতো আপোনালোকে চাইছে এয়া ঘূৰণীয়া গোটেই যোনটো ঘূৰণীয়া আৰু ফলটো আপোনালোকে চাইছে মই এবাৰ গোটেই চাৰিওফালে আপোনালোকক এবাৰ ঘূৰাই পেলাই দেখুৱাই দিছোঁ চাওক আপোনালোকে এয়া হৈছে হামিংবাৰ্ড বিদ্যালয়ৰ নতুনকৈ নৱনিৰ্মিত আমাৰ এইটো যে ওপৰটো ষ্টেজ য'ত মানে ৱালত এটা নেশ্যনেল ডিজাইনাৰ কৰি পেলাই ছবি আৰ্ট কৰা হৈছে আৰু ইয়াৰ তলতে আমাৰ সেইটো কৰা হ'ব সেইটো আপোনালোকক গাইজ মই দেখুৱাই দিছোঁ আপোনালোকক এয়া হৈছে ভিতৰৰ সংখ্যা আৰু ওপৰতে আমাৰ মিচিং ট্ৰেডিশ্যনেল যিটো ৰিবি গাছেং সেই ৰিবি গাছেংবিলাক ইয়াতে লগাই দিয়া হ'ব এতিয়া বৰ্তমান প্ৰিপাৰেশ্যন চলি আছে অলপ দিয়া আছে আৰু এই গোটেই টেবুলৰ যিটো ওপৰৰ অংশটো মিচিং যিটো ৰিবি গাছেঙেৰে ইয়াত এখন দিয়া হ'ব বহুত ধুনীয়া এটা অবাক হৈ হ'ব যিহেতু আমাৰ মিচিং অট'নমাছ ট্ৰেডিশ্যনেল যিটো ৰিবি গাছেং এইটোৱে ওপৰ অংশতে দিয়া হ'ব আৰু এতিয়া বনাই আছে বহুত এটা সুন্দৰ এটা গোটেই পৰিৱেশটো আপোনালোকে দেখুৱাইছোঁ এটা সুন্দৰ এটা অভাৱ তৈয়াৰ কৰিছে ভাল লাগিব চাই পেলাই এয়া হৈছে আমাৰ আইডিয়া হৈছে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ প্ৰমানন্দ চাৰিঙাদেৱৰ নতুন এটা সূচনা নতুন এটা অনুভৱ কেনেকৈ এটা সমানতা মানে সকলোৱে একেলগে বহি পেলাই কেনেদৰে আমি ঘূৰণীয়া মেচমেলেৰে আলোচনা কৰিব পৰা যায় এই ছিষ্টেমটো প্ৰথমবাৰৰ বাবে ছাৰে কৰিম বুলি ইয়াতে আমাক কথা দি গৈছিলে আৰু সেইমতে পৰিৱেশ কেনেদৰে বনাইছে খুবেই আটক ধুনীয়াকৈ বনাইছে তাই খুব ভাল লাগিছে মই সেইটো শ্লাইডলি আপোনালোকক এবাৰ ভগা কাপোৰে ঢাকন দিছে আৰু তাৰ ওপৰত ৰিবি গাছেংবিলাক ঢাকি দিয়া হ'ব আৰু সুন্দৰ হ'ব মানে যেতিয়া ৰিবি গাছেংটোৰ ওপৰত ঢাকি দিয়া হ'ব খুবেই এটা সুন্দৰ পৰিৱেশ এটা ইয়াত মানে উদ্ভৱ হ'ব খুব ভাল লাগিছে আৰু গোটেই আমাৰ যিহেতু মাজুলীত হৈছে প্ৰথমবাৰৰ বাবে এয়া হৈছে হামিংবাৰ্ড
বিদ্যালয়ৰ যিটো অডিটৰিয়াম কক্ষ আৰু ইয়াতে হ'ব আৰু সকলোৱে আহিব এবাৰ আমাৰ যেহেতু গোটেই মিচিং অনাৰ্ছ কাউন্সিলৰ EC EM GM সব আহি যাব গতিকে একগোট হ'ব এদিনৰ কাৰণে লগ ভাগ হ'ব আৰু খুবেই ভাল লাগিব সকলোৰে সহযোগিতা ধন্যবাদ মই এতিয়া এই ষ্টেজৰ পৰা এইটো অলপ আপোনালোকক দেখাব ধৰিছোঁ চাওক কিমান এটা সুন্দৰ এক পৰিৱেশ সৃষ্টি হৈছে একচুৱেলি ইয়াৰ পৰা চালে খুব এটা সুন্দৰ লাগে একদম এনেকুৱা এটা লাগে যে এটা খুব এটা ইউনিক মানে নতুন এটা উদ্ভৱ নতুন এটা মানে সেইটো এটা ইউনিক এটা থিংকিং একচুৱেলি এনেকুৱা এটা পৰিৱেশ ইয়াতে ঘূৰিছে আৰু এয়া বনাই আছে খুব ভাল লাগিছে একচুৱেলি এই পৰিৱেশটো মই আৰু আমাৰ ওপৰ মহলটো আপোনালোকে চাইছে যিহেতু এইটো চাইছে এনেকৈ এয়া গোটেই ঘূৰণীয়া আৰু বেলকনি ছিষ্টেমো আছে ওপৰতো বহি পেলাই চাব পৰা আৰু ইয়াতে গোটেই সেইটো হৈছে বনাই আছে কিছু সময়ৰ মুহূৰ্ততে সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠিব